ঘটনাৰ আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই নিবনুৱা যুৱক যুৱতীসকলক পইতাচোৰাৰ লগতে সমাজৰ পৰজীৱী বুলি কোৱাৰ পাছত আৰু তাৰ পাছত ক্ষোভত ফাটি পৰিছিল যুৱ প্ৰজন্ম আৰু মনৰ মাজত লুকাই থকা বা অন্তৰ্নিহিত হৈ থকা জ্বালামুখীৰ উদ্গীৰণ হৈছিল সামাজিক মাধ্যমৰ জৰিয়তে পইতাচোৰাৰ লগত তুলনা কৰা কথাষাৰকে প্ৰতিবাদৰ অস্ত্ৰ হিচাপে লৈ ডিজিটেলি এক আন্দোলন আৰম্ভ হ'ল উল্লেখ কৰি থওঁ এতিয়ালৈকে পঞ্জীয়নকৃত ৰাজনৈতিক দল হোৱা নাই কক্ৰোচ জনতা পাৰ্টি কিন্তু সিস্টেমৰ বিৰুদ্ধে হোৱা ডিজিটেলি প্ৰতিবাদত বিজেপি নেতা মন্ত্ৰী বা অন্ধভক্তসকল এনে জপিয়াই উঠিল তেওঁলোকৰ হৈ গাত জ্বলন পূৰণ আৰম্ভ হ'ল আৰু ৰেড হিট স্প্ৰে মাৰি পইতাচোৰা নিধনৰ বাবে কঁকালত টঙালি বন্ধা আৰম্ভ কৰি দিলে এডিটেড বা ফটোশ্বপ কৰা ফটোৰে আৰম্ভ কৰি দিলে ভুৱা প্ৰচাৰ গাত তেতিয়াহে লাগে যেতিয়া ভুলটো সঁচাকৈ হৈছে বা ক'ৰবাত কেৰুণ আছে বা ভুল কৰিছে বা ডিফেণ্ড দিবলৈ তেতিয়াহে চেষ্টা কৰা হয় যেতিয়া আচল ভুলটো কোনোবাই তথ্য প্ৰমাণসহ দেখুৱাই দিয়ে সিস্টেমৰ ভুলৰ কথা কওঁতে কিয় বিজেপি নেতা মন্ত্ৰী অন্ধভক্তৰ গাত লাগিল মুঠতে এতিয়া ছ'চিয়েল মিডিয়াৰ ৱালত মাত্ৰ এটা নামেই ঘূৰি ফুৰিছে কক্ৰোচ জনতা পাৰ্টি চমুকৈ CJP মাত্ৰ এসপ্তাহ পূৰ্বে গঠিত এই পেৰডি ৰাজনৈতিক দলটোৱে ডিজিটেল জগতত ইমানেই সুনামি আনিছে যে আনকি দেশৰ শাসকীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিকো ইনষ্টাগ্ৰামৰ ফলোৱাৰ সংখ্যাত পৰাস্ত কৰিছে তেওঁলোকতকৈ 2-3 গুণ ফলোৱাৰ্ছ বাঢ়ি গ'ল এসপ্তাহত এই পেজৰ অনুসৰণকাৰীৰ সংখ্যাই 2 কোটি অতিক্ৰম কৰিলে ইতিমধ্যে এই অভাৱনীয় উত্থানৰ পিছতে নিদ্ৰা হৰিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বষ্টন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰই যোৱা 72 ঘণ্টাত শুবই পৰা নাই হেনো কাৰণ এটাই এই বিশাল জনপ্ৰিয়তাৰ সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ তৰফৰ পৰা তাৰ ভিতৰত এটা হৈছে পাকিস্তান সংযোগ আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI হৈ কাম কৰা এনেও মিয়া মুছলমান পাকিস্তান কংগ্ৰেছ এইকেইটা ইছ্যু অবিহনে বিজেপিৰ অন্য এজেণ্ডানো আছে কি আপুনি এতিয়া চৰকাৰখনৰ জনবিৰোধী নীতিৰ তথ্য সহকাৰে সমালোচনা কৰিলেও আপোনাক হয়তো পাকিস্তানী এজেণ্ট দালাল কংগ্ৰেছী চামচা মিয়াপ্ৰেমী আখ্যা দিয়াত সিদ্ধহস্ত বিজেপিৰ অন্ধভক্তসকল ব্যতিক্ৰম নহ'ল অভিজিত দীপকেৰ ক্ষেত্ৰতো বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তেজিন্দৰ পাল সিং বাপ্পা আৰু দলৰ কেইবাগৰাকী মুখপাত্ৰই পোনপটীয়াকৈ এই কক্ৰোচ জনতা পাৰ্টিক পাকিস্তান জনতা পাৰ্টি বুলি অভিহিত কৰিছে ছ'চিয়েল মিডিয়াত এই নতুন পেজৰ অনুগামীসকলৰ ভৌগোলিক পৰিসংখ্যাৰ উদ্ধৃতি দি বাপ্পাই দাবী কৰে যে দলটোৰ গৰিষ্ঠ সংখ্যক সমৰ্থকেই প্ৰকৃততে ভাৰতৰ শত্ৰু দেশত বহি আছে তেজিন্দৰ বাপ্পাই শ্বেয়াৰ কৰা তথ্য অনুসৰি কক্ৰোচ জনতা পাৰ্টি ইনষ্টাগ্ৰাম ফলোৱাৰৰ 49% পাকিস্তানী নাগৰিক ইয়াৰ বাহিৰেও 14% আমেৰিকাৰ আৰু 14% বাংলাদেশৰ এই তিনিখন দেশ একেলগে কক্ৰোচ পাৰ্টিৰ অনুগামীৰ 77% আৰু এই তালিকাত ভাৰত চতুৰ্থ স্থানত আছে মাত্ৰ 9% অনুগামী কিন্তু আমি যেতিয়া AI খুদিলো যে এই তথ্য সত্যনে বা তেতিয়া AI ক'লে যে এইটো ভুৱা আৰু ফটোশ্বপ কৰিছে আৰু এই ভুৱা তথ্য প্ৰস্তুত কৰি বিজেপি IT চেলে অভিযোগৰ বৰ্ষণ হোৱাৰ আৰম্ভৰ লগে পুনেৰ বাসিন্দা তথা বৰ্তমান আমেৰিকাত কৰ্মৰত অভিজিত দীপকে ইয়াক প্ৰতিহত কৰিবলৈ ওলাই আহে ইনষ্টাগ্ৰাম একাউণ্টৰ ক্ৰিয়েটৰ হিচাপে তেওঁ প্ৰকৃত ডেছবৰ্ডৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি দেখুৱাইছে যে বিজেপিৰ এই দাবী সম্পূৰ্ণ ভুৱা অভিজিতে প্ৰদান কৰা প্ৰকৃত তথ্যত কোৱা হৈছে যে কক্ৰোচ জনতা পাৰ্টিৰ মুঠ অনুগামীৰ 94% ভাৰতীয় যুৱক যুৱতী আৰু ইয়াৰ পিছত আছে আমেৰিকা 1% আৰু ব্ৰিটেইনৰ 0.7% অৰ্থাৎ 94% ভাৰতীয় ফলোৱাৰ্ছক পাকিস্তানে সজাবলৈ কুণ্ঠাবোধ নকৰিলে বিজেপিয়ে আৰু এই সন্দৰ্ভত বিজেপি নেতাসকলৰ ওপৰত আক্ৰমণাত্মক অভিজিতে টুইট কৰি কয় মই জানো যে আপোনালোকে এই একাউণ্টটো হেক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে কিন্তু যিহেতু আপুনি ব্যৰ্থ হৈছে গতিকে মই নিজেই প্ৰকৃত তথ্য শ্বেয়াৰ কৰিছোঁ দেশৰ 94% ভাৰতীয় যুৱকক আপোনালোকে কিয় পাকিস্তানী বুলি কৈছে ইয়াৰ মাজতে বৃহস্পতিবাৰে নাটকীয় ৰূপ ধাৰণ কৰে কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰো চমুকৈ IBৰ এক প্ৰতিবেদনৰ ভিত্তিত মোদী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভাৰতত কক্ৰোচ জনতা পাৰ্টিৰ অফিচিয়েল এক্স হেণ্ডেলটো ব্লক কৰি দিয়ে বা বন্ধ কৰি দিয়ে
বন্ধ হোৱাৰ আগতে ইয়াৰ প্ৰায় 2 লাখ অনুগামী আছিল। অৱশ্যে বিদেশী IP ঠিকনাৰ পৰা সেয়া এতিয়াও দেখা যায়। কিন্তু অভিজিত হৈছে দমি যোৱা ব্যক্তি নহয়। একাউণ্ট ব্লক হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁ কক্ৰচ ইজ বেক নামৰ নতুন এক্স হেণ্ডেল এটা খুলি পেলালে আৰু যাদুৰ দৰে 24 ঘণ্টাৰ ভিতৰতে 1,50,000তকৈ অধিক অনুগামী লাভ কৰিলে। এই নতুন একাউণ্টটো অনুসৰণ কৰিছে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, শিৱসেনাৰ সাংসদ সাগৰিকা ঘোষ, অভিনেত্ৰী গুল পানাগ আৰু জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিয়েও। ছ'চিয়েল মিডিয়াত এই ট্ৰলিং আৰু অৰিয়া-অৰিৰ মাজতে অভিজিত দীপকেক ISI পেইড এজেণ্ট বা পাক এজেণ্ট বুলি পোনপটীয়াকৈ আক্ৰমণ কৰিছে বিজেপিয়ে। তেজিন্দৰ বাপ্পাকে ধৰি বহুতে 2019 চনৰ পুৰণি আৰক্ষীৰ অভিযোগৰ নথি পুনৰ শ্বেয়াৰ কৰি আছে আৰু 2019 চনত মোদী চৰকাৰে জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰাৰ সময়ত লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা সংগঠনে পুনেৰ তৰাণীতন আম আদমি পাৰ্টিৰ নেতা অভিজিতক পাকিস্তানৰ বাবে প্ৰচাৰ আৰু হুৰিয়তপন্থী বিচ্ছিন্নতাবাদ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু পুনে আৰক্ষীক UPA বা সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। যদিও পিছত সেই অভিযোগক লৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তদন্তকাৰী সংস্থাসমূহে অভিজিতৰ বিৰুদ্ধে ISI এজেণ্ট হোৱাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নিদিলে। উল্লেখ্য যে এসপ্তাহ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিতৰ্কিত মন্তব্যৰ এটা হৈছিল, এই আন্দোলন আৰম্ভ হৈছিল মন্তব্যটোৰ পৰা। এই গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগত তুলনা কৰিছিল। যদিও পিছত উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্য সংবাদ মাধ্যমে ভুল উদ্ধৃতি দি প্ৰচাৰ কৰা বুলি কৈছিল, তথাপিও ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই ধাৰাটো বিয়পি পৰিছিল। অভিজিতে ব্যংগ আৰু হাস্য ৰস মিশ্ৰিত মিমেৰে আৰম্ভ কৰা যুঁজখন এতিয়া ভাৰতৰ নিবনুৱা আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী যুৱক যুৱতীসকলৰ এক বিশাল অনলাইন ৰাজনৈতিক আন্দোলনলৈ পৰিণত হৈছে। কেৱল কৌতুক বা পেৰডি হিচাপে আৰম্ভ হোৱা এই কক্ৰোচ জনতা পাৰ্টি বৰ্তমান ভাৰতৰ মূলসুঁতিৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু। হয়তো ইয়াৰ প্ৰতিষ্ঠাতায়ো কেতিয়াও কল্পনা কৰা নাছিল যে ইমান জনপ্ৰিয় হৈ শাসকীয় দল বিজেপিক তেওঁলোকে বিচলিত কৰি তুলিব পাৰিব। আৰু ইতিমধ্যে এটা কথা শ্বেয়াৰ কৰিছে অভিজিত দীপকেই যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো কোনোবাই হেক কৰিছে বুলি এটা পোষ্ট দিছে টুইটাৰৰ জৰিয়তে। আৰু সেই পোষ্টটোৰ পৰা যদি সেই পেজটোৰ পৰা কিবা যদি পোষ্ট যায় তেতিয়াহ'লে সেইটো তেওঁলোকৰ নহয় বুলি ধৰিবলৈ হৈছে। আপত্তিজনক যদি কিবা পোষ্ট যায়। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ। আঁচনিপ্ৰেমী ৰাজ্যখনৰ এই বাছনি প্ৰক্ৰিয়াৰ যিটো কাৰ্য তাক লৈ পুনৰ এবাৰ চৰ্চা কৰিব বিচাৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকৌ দৃষ্টিগোচৰ কৰিব বিচাৰিলোঁ, যিহেতু আৰু কেইদিনমানৰ পাছৰ পৰাই হয়তো অৰুণোদয় আঁচনি বা অন্যান্য আঁচনিৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ যাব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, দুখীয়া দৰিদ্ৰৰ বাবে প্ৰস্তুত কৰা আঁচনিখন ধনী যাতে সেইসকলে যাতে গ্ৰাসে গিলি শেষ কৰিব নোৱাৰে, যাতে দৰিদ্ৰ জনতাৰ কাষ পাইগৈ, যিখিনি ক্ৰাইটেৰিয়া আপোনালোকে মেইনটেইন কৰে সেই বস্তুবোৰ মেইনটেইন কৰি যাতে তেখেতলোকৰ ওচৰ পাইগৈ, তাৰ ওপৰত আপোনালোকে অধিক গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ গ্ৰাছ লেভেলত যিখিনি মানুহ থাকে, বুথ কমিটিৰ প্ৰেচিডেণ্ট হওক বা ছেক্ৰেটাৰীয়ে হওক, অন্যান্য পদবীত যিসকল থাকে, কেৱল মাত্ৰ শাসকীয় চৰকাৰখনৰ নেতা পালি নেতা বুলি যি গ্ৰাসে নিজৰ পৰিয়ালৰে মাহী পেহী হুলালী জেঠাই সকলোকে আঁচনিত অন্তৰ্ভুক্ত কৰি যিজন যোগ্য ব্যক্তি তেখেতলোকক বঞ্চিত কৰালে যাতে তেখেতলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ যাতে ব্যৱস্থা কৰিব পাৰে তাৰ বাবে আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ। এইটোও আমি আশা কৰিছোঁ আঁচনিখন কোনোবা বিজেপি বা কংগ্ৰেছ দলৰ মানুহৰ দ্বাৰা নিৰ্বাচিত বা প্ৰতিষ্ঠিত নহয়। আঁচনিখন সৰ্বসাধাৰণ জনসাধাৰণৰ বাবে প্ৰস্তুত কৰা হয়। সেই হেতুকে কংগ্ৰেছ বিজেপি ৰাইজৰ দল AJP কাকো নিৰ্বাচিত নকৰাকৈ যদিহে যোগ্য হয় সেই ব্যক্তিজনক যদি প্ৰদান কৰে আমি ভাল পাম। আমি এইবাৰ আশা কৰিছোঁ প্ৰতিটো দিশৰ ওপৰতে এইবাৰ আপোনালোকে যিখন আঁচনি দিব ৰাইজৰ টেক্সৰ পইচাৰে টেক্স পেয়াৰ ৰাইজৰ দ্বাৰা আপোনালোকে টেক্স পাই সংঘবদ্ধভাৱে আঁচনিখন প্ৰস্তুত কৰিব। আপোনালোকে 1250 টকাৰ পৰা 3000লৈ আপোনালোকে অৰুণোদয় আঁচনি বৃদ্ধি কৰিম বুলি নিৰ্বাচনী প্ৰচাৰতো আপোনালোকে ঘোষণা কৰিছিলে। আপোনালোকে বৃদ্ধি কৰক, কিন্তু প্ৰকৃতপক্ষে যাতে যোগ্যজনে পায়, ঘৰতেই যাতে 3000কে লৈ টকা লৈ সেই কোনোবা নেতা পালি নেতাৰ সেই আংগু পাংগুৱে যাতে গোটেই আঁচনিখনক
সফল ৰূপায়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে যাতে আপোনালোকে সঠিক ব্যৱস্থা কৰে ইয়াৰ ওপৰত গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ আমি গত সময়খিনিত দেখিলোঁ বহু এনেকুৱা ব্যক্তিয়ে সেই আঁচনিৰ সুবিধা লাভ কৰিলে যিসকল ব্যক্তিয়ে হয়তো সেই আঁচনিখনৰ অৰু যোগ্য নহয় তেখেতলোকে হয়তো ধনবান হয়তো বলবান তেখেতলোকে হয়তো খুব সুন্দৰকৈ এটা জীৱন প্ৰণালী অতিবাহিত কৰিব পাৰে কিন্তু তেখেতলোকে কেৱল মাত্ৰ ৰুলিং পাৰ্টিৰ বিষয়ববীয়া নেতা নেতৃত্বৰ দায়িত্বত থকাৰ বাবে তেখেতলোকে গুগ ৰাখে সেই আঁচনিখন ধ্বংস কৰিলে বা সেই গুগ ৰাখে সেই আঁচনিখনৰ যি টকা পইচা গৈছিলে সেইবোৰ খালে এইবাৰ আমি দৃষ্টি নিবদ্ধ ৰাখিছোঁ এই 5টা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক আমি দেখুৱাম যে এই ব্যৱস্থাটোৰ ওপৰত কেনেকুৱা ধৰণে গ্ৰাছ লেভেলত গাঁও লেভেলত এই পৰ্যায়বোৰ হৈ থাকে আপোনাক হয়তো বহুখিনি ক্ষেত্ৰত দলীয় কাৰ্যকৰ্তা বা নেতাপালি নেতাই মন্ত্ৰী বিধায়কে আপোনাক সেইবোৰ কথা নকয়গৈ কিন্তু আমি আপোনালোকক দৃষ্টিগোচৰ কৰিম বা আপোনাক আমি দেখুৱাম আপুনি এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিলে ভাল কাৰণ দুখীয়া দৰিদ্ৰ জনতাৰ বাবে প্ৰস্তুত কৰা এই আঁচনিখন বাছি যদি কাম কৰে তেতিয়াহ'লে অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ টেক্স কেৱল মাত্ৰ শাসকীয় দলৰ সমৰ্থকসকলে নিদিয়ে সেয়া বিৰোধীৰ পৰা আদি কৰি সকলো মানুহেই এই টেক্স পেয়াৰ কৰে কলগেট কিনাৰ পৰা আদি কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিটো বস্তু কিনে ঠেলাৱালাৰ পৰা ৰিক্সাৱালালৈকে সকলোৱে ইয়াত টেক্স পেয়াৰ কৰে গতিকে সেই টেক্স দিয়া ব্যক্তিসকলে যাতে প্ৰকৃতপক্ষে সুবিধা বা যিজন যোগ্য তেখেতে যাতে আঁচনিখনৰ সুবিধা পায় তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ মেশ এইকেইটা দিনত পুনৰ আঁচনিৰ উকমুকনি দেখিবলৈ পাইছোঁ আঁচনি প্ৰেমী আমাৰ ৰাজ্যখনত আমাৰ ৰাজ্য চৰকাৰখনে আৰু ধাৰ লৈ আঁচনি দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আঁচনিখন দিয়াৰ বিনিময়ত আঁচনিখনৰ যোগ্য হিতাধিকাৰীৰ ওচৰ পাইছেগৈ নাই সেই কথাটো চৰকাৰখনৰ বিষয়ববীয়াসকলে গুৰুত্ব দিয়ে নে নাই সেইটো আটাইতকৈ ডাঙৰ কথা মুখ্যতে যদি মই ক'বলৈ যাওঁ অৰুণোদয় আঁচনিখনৰ কথা আমি ৰাজ্যৰ চৌদিশে কেৱল মাত্ৰ বিগ ব্ৰেকিং নিউজ আমুকত ঘোটালা আমুকত অনিয়ম আমুকত বুজ কমিটিৰ প্ৰেচিডেণ্টে গোকাত গু হজম কৰিলে বোলে অৰুণোদয় আঁচনিৰ ধন পৰিয়ালৰ মৃত্যুৰ কুটুমকে দি শেষ কৰিলে আঁচনিৰ ধন অৰুণোদয় আঁচনিখন দিয়াৰ ক্ষেত্ৰত যি প্ৰাধান্য দিবলগীয়া কথাকেইটা আছিলে সেয়া মুখ্যতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যেই কৈ থৈছে যে কোনে কোনে এই আঁচনিখনৰ অগ্ৰাধিকাৰ পাব কিন্তু সেইসকল ব্যক্তিয়ে অগ্ৰাধিকাৰ পাইছেনে নাই পোৱা সেই বিষয়বস্তুবোৰৰ ওপৰত চৰকাৰখনৰ বিষয়ববীয়াসকলে পৰ্যালোচনা কৰিছেনে সেই কথাবোৰ বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ প্ৰথমখন অধিৱেশন ইতিমধ্যে হৈ গৈছে আৰু দ্বিতীয়খন অধিৱেশন অৰ্থাৎ কাৰ্যকাল আৰম্ভ হোৱাৰ পূৰ্বে মই পুনৰ এই আঁচনিখনৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছোঁ আমি গত সময়তো কৈ আহিছোঁ যে এই আঁচনিৰ সুবিধাৰ পৰা বহুজন যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে মৰাক মাৰি খাইছে একাংশ নেতা পালি নেতাই তেখেতলোকৰ নিজৰ পৰিয়ালতে নিজৰ পৰিয়াল জেঠাই পেহী মাহী খুৰী সকলোকে এই আঁচনিখনৰ অন্তৰ্ভুক্তি কৰি যোগ্য হিতাধিকাৰীসকলক বঞ্চিত কৰি ৰাখিছে কংগ্ৰেছ বিজেপি আঁচনি ফালি দিয়া সেই কথাটো মই বাদেই দিলোঁ এই আঁচনিখনৰ জৰিয়তে দিব্যাংগক প্ৰাধান্য দিব লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইটেৰিয়া সংবাদমেল সম্বোধন কৰি কৈছিল অবিবাহিত যদি কোনোবা বয়স পাৰ হৈ যোৱা যুৱতী ঘৰতে আছে তেখেতলোকক অত্যাধিক গুৰুত্ব দিব লাগিব বুলি কৈছিল প্ৰথম গুৰুত্ব তেখেতলোকে পাব বুলি কৈছিল বিধৱা মানুহক প্ৰথম গুৰুত্ব দিব লাগিব বুলি কৈছিল যদি কোনোবা কেঞ্চাৰ আক্ৰান্ত কিবা ব্যক্তি আছে বা অন্যান্য ঘৰখনত এনেকুৱা সমস্যাৰাজিৰ ব্যক্তি আছে তেখেতলোকক প্ৰথম গুৰুত্ব দিব লাগিব বুলি কৈছিল কিন্নৰসকল যাক আমি তৃতীয় লিংগৰ পুৰুষ বুলি কওঁ সেইসকল যদি তেনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকলে সমাজৰ বৰ্তমান সময়ত জাবৰ বুলি গণ্য কৰা হয় অকথ্য নিৰ্যাতন কৰা হয় সেইসকলে কোনো কাম বন বিচাৰি নাপায় তেখেতলোককো এই আঁচনিৰ জৰিয়তে সামৰি ল'ব লাগিব বুলি কৈছিল কিন্তু প্ৰকৃতপক্ষে কিমানজনে এই যোগ্য হিতাধিকাৰীয়ে পাবলৈ সক্ষম হ'ল এইবাৰ যাতে এই 5টা কাৰ্যকালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনি দিয়াৰ ক্ষেত্ৰত যাতে অলপ গুৰুত্ব আৰোপ কৰে বহুজন এনেকুৱা বুথ কমিটিৰ আপোনালোকৰ নেতা পালি নেতা আছে বুথ পৰ্যায়ৰ আপোনালোকৰ এই যিবোৰ গ্ৰাছৰুটত যিবোৰ আপোনালোকৰ বুথ কমিটিবোৰ গঠন কৰা হয় তাৰে নেতা পালি নেতাই কেৱল মাত্ৰ শাসকীয় চৰকাৰখনৰ বা দলৰ মানুহ হয় বুলিয়ে তেখেতলোকে নিজৰ বুকু ফিন্দাই সকলো আঁচনি নিজৰ ঘৰতেই যে গুগ ৰাখে খাব তেনেকুৱা ধৰণৰ কামবোৰ কৰি আছে সেই কথাবোৰত গুৰুত্ব আৰোপ কৰিবলৈ আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ আঁচনি এখন কিয় প্ৰস্তুত কৰা হয় সেই যোগ্য ব্যক্তিজনৰ বাবে যদি মন্ত্ৰী বিধায়কে আজি যদি টনকিয়াল মানুহৰ বাবে যদি সেই আঁচনিবোৰ যদি সেই টনকিয়াল মানুহবোৰে লৈ শেষ কৰে দুখীয়াটো বা দৰিদ্ৰটো দৰিদ্ৰ হৈ গৈয়ে থাকিব জীৱন কেনেকৈ সচ্ছল হ'ব তেখেতলোকে 1250 আঁচনি কেতিয়াও বিৰোধ কৰা নাই নকৰোঁ কিন্তু যিজন যোগ্য হিতাধিকাৰী সেই দৰৱ কোনোবা বিধৱা মানুহ এগৰাকী আছে সেই পইচাকেইটা পালে যদি মাহেকৰ মূৰত পইচাকেইটা পালে কিবা দৰৱ পিলটা খাবলৈ সুবিধা হয় বা কিবা এটা বস্তু আনি খাবলৈ জুচ এটা আনি খাবলৈ সুবিধা হয় তেনেকৈ খাওঁ কিন্তু যোগ্যজনে পাব লাগে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা দ্বিতীয়তে
কোনোবা যদি অবিবাহিত এগৰাকী যুৱতী আছে তেখেতৰো কৰ্মসংস্থাপন নাই ককাই ভাই থাকিলেও বিয়া বাৰৰ পিছত তেখেতে ঘৰখনৰ ভিতৰত উপাৰ্জনৰ পথ যদিও কিছুমান গোটাই লয় তেখেতেও যদি মাহে কৰ্মত চলিব পৰাকৈ 1250 টকা পাইছে আমাৰ ক'ব লগা নাই কিন্তু সেই ব্যক্তিজনে পাইছে নাই পাই সেইটো আটাইতকৈ ডাঙৰ কথা তৃতীয়তে দিব্যাংগ ব্যক্তিসকল তেখেতলোকে চলা ফুৰা কৰিব নোৱাৰে কিবা কৰিব নোৱাৰে গতিকে তেখেতলোকক যদি 1250 টকাটো পায় কেনেবাকৈ তেখেতলোকৰ সুবিধা হ'ব কিন্তু সেইসকলে পাইছে নাই সেই কথাটো আটাইতকৈ ডাঙৰ কথা বৰ্তমান সমাজখনৰ এই কথাবোৰ ক'বলৈ গ'লে বৰ্তমান সময়ত কোনোবাই আমাক কংগ্ৰেছ বিজেপি বনাবলৈ যায় এটা কথা মনত ৰাখিব আমি কেতিয়াও কোনো দলৰ হৈ কংগ্ৰেছ বিজেপি তেনেকুৱা ধৰণে কথা ক'বলৈ বিচৰা নাই বা নকওঁ কিন্তু এটা কথা কম সমাজত ঘটি থকা কথাবোৰ ঘটনাৰাজিবোৰ আমি স্বচক্ষে দেখা আমাক কোৱা এই কথাবোৰ আমি সমাজৰ আগলৈ লৈ যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছে তেখেতলোকে আঁচনিক যিহেতু মুখ্যতে গুৰুত্ব প্ৰদান কৰে গতিকে আঁচনিখনক গুৰুত্ব দিয়া চৰকাৰখনক আমি এই আঁচনিৰ দিশবোৰো দেখুৱাই দিয়াটো অত্যন্ত প্ৰয়োজন আঁচনিখন দিছে হয় কিন্তু পাইছে কোনে এই বস্তুবোৰ কোনে ক'ব CJP কক্ৰোচ জনতা পাৰ্টি এতিয়া বৰ্তমান চলি আছে কক্ৰোচ জনতা পাৰ্টিৰ ট্ৰেণ্ডিং যি নেকি গঠনৰ 6 দিন পিছতে 20 মিলিয়নতকৈও ওপৰত মানুহে এই দলটোক ছাপোৰ্ট কৰিছে মানে ফলো কৰিছে এতিয়া কথা হ'ল বহুতে ক'ব বিচাৰিছে যে এইটো CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি এটা AI বনোৱা এটা বস্তু মানে দুজন ভাৰতীয় ব্যক্তিয়ে বাহিৰত থাকি AI যোগেদি এই দলটো গঠন কৰি বা এই দলটোৰ যোগেদি বিভিন্ন কথা বাতৰিৰ চৰকাৰৰ বিৰোধিতা কৰি তেওঁলোকে AI বনাইছে আৰু সেইবাবে এই বস্তুটো ব্যংগাত্মক এটা ৰূপ দিবৰ কাৰণে তেওঁলোকে প্ৰকাশ কৰিছে আৰু বহুতে দাবী কৰিব বিচাৰিছে এইটো এটা AI দ্বাৰা প্ৰচাৰিত বস্তু কিন্তু বহুতে আকৌ ক'ব বিচাৰিছে ডাঙৰ ডাঙৰ নেতাসকলেও দাবী কৰিছে ইয়াৰ ওপৰত বিভিন্ন কথা উত্থাপন কৰাও দেখিছোঁ যে CJP এটা এনেকুৱা পাৰ্টি যি নেকি 20 মিলিয়নতকৈও ওপৰত মানুহে যেতিয়া ফলো কৰিছে তাৰ মানে কি বৰ্তমান চৰকাৰখনৰ ওপৰত মানুহৰ ক্ষোভ ডেফিনেটলি আছে আৰু সেইবাবে তেওঁলোকে এই চৰকাৰখনক বিৰোধিতা কৰি বা চৰকাৰখনৰ পৰিৱৰ্তন বিচাৰি CJP বা কক্ৰোচ জনতা পাৰ্টিক তেওঁলোকে ছাপোৰ্ট কৰি 20 মিলিয়নতকৈ অধিক মানুহে ফলো কৰি থৈছে এতিয়া কথা হ'ল যদিহে এই চৰকাৰখনৰ প্ৰতি বিৰোধিতা আছে CJPক মানুহে ছাপোৰ্ট কৰিব বিচাৰিছে তেন্তে এই চৰকাৰখনে কেনেকৈ জিকিব পাৰিলে এটা এটা ডাঙৰ কথা আৰু যদি এই চৰকাৰখনক মানুহে ভোটেই দিয়া নাই তেতিয়াহ'লে চৰকাৰখনে জিকিলে কেনেকৈ দলটো জিকিলে কেনেকৈ আৰু যদি মানুহে ভোট দিছে তেন্তে CJPক 20 মিলিয়নতকৈ অধিক মানুহে ছাপোৰ্ট কিয় কৰিছে এইটো এটা ডাঙৰ প্ৰশ্ন বিশেষকৈ আপোনালোকলৈ মোৰ এটা প্ৰশ্ন যে কক্ৰোচ জনতা পাৰ্টি এটা ৰিয়েল দল ৰাজনৈতিক দল হয় নে এইটো AI দ্বাৰা প্ৰচাৰিত এটা বিশেষভাৱে ব্যংগাত্মক ৰূপ দিব পৰা এটা বস্তু আপোনালোকে যদি জানে কমেণ্ট কৰিব আপোনালোকৰ মতামত আৰু পাৰিলে তথ্যভিত্তিকভাৱে আপোনালোকে কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব যাতে মানুহৰ বিভ্ৰান্তিবোৰ দূৰ হয় নমস্কাৰ মই এতিয়া থেমছৰ নৈ পাৰত আছোঁ ইয়াত থিয় হৈ থাকি মোৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মানুহে মানুহৰ বাবে গীতটো মনলৈ আহিছে লুইতৰ কথা হাজাৰ মাইল দূৰত থাকিলেও লুইতৰ কাহানীবোৰ এই থেমছৰ দৰে একেই ডক্টৰ ভূপেন হাজৰিকাক যাক বাৰ্ড অৱ ব্ৰহ্মপুত্ৰ বুলি কোৱা হৈছিল তেখেতৰ অস্থি এই থেমছ নদীত উটুৱাই দিয়া হৈছিল এই থেমছ গোটেই মানৱ জাতিৰ একতা আৰু মৰমৰ চানেকি পিছে যিখন দেশত মানুহে মানুহৰ বাবে গীতৰ সুৰ শুনা যায় তাত শেহতীয়াকৈ নিবনুৱা ডেকা গাভৰুক কক্ৰোচৰ সৈতে তুলনা কৰালৈ মানুহৰ মাজত খুব জাগিছে ইয়াৰ ফলত ৰাইজৰ মাজত যি ৰিজেণ্টমেণ্ট সৃষ্টি হ'ল সেয়া আমি সকলোৱে দেখিছোঁ আৰু আমাৰ সমাজ জীৱনত ভাষাৰ শক্তি কিমান ই তাকেই দেখুৱাই দিলে পাব্লিকলি কোৱা কথাবোৰ মানুহৰ মনত বহুত ইম্পেক্ট কৰে সেয়া আমি দেখিলোঁ আৰু আজি ইউথ নিবনুৱা হোৱাৰ দুখ আৰু আহিবলগীয়া দিনৰ কথা ভাবি চিন্তিত হৈ আছে আৰু কক্ৰোচৰ লগত তুলনা কৰাৰ কথাই তেওঁলোকক বৰকৈ মনত দুখ দিছে ইয়াৰ পিছত যি ঘটিল সেয়া খুবেই গুৰুত্বপূৰ্ণ নৱপ্ৰজন্মই চেটায়াৰ মিমছ আৰু ডিজিটেল প্ৰতিবাদেৰে ইয়াৰ উত্তৰ দিলে আনকি কক্ৰোচ জনতা পাৰ্টি নাম দি তেওঁলোকে এই শব্দটো ব্যংগাত্মকভাৱে নিজৰ কৰি ল'লে কিন্তু এই ডিজিটেল মুভমেণ্টৰ আঁৰত এক গভীৰ বাৰ্তা লুকাই আছে হতাশা অৱহেলা ডিছক্ৰিমিনেশ্যন আৰু কোনেও তেওঁলোকৰ কথা নুশুনাৰ দুখ ইয়াৰ দ্বাৰা ৰিফ্লেক্ট হৈছে নতুন জেনেৰেশ্যনৰ এজন প্ৰতিনিধি হিচাপে মই ভাবোঁ এই কেৱল এক সমাজৰ মাত নহয় ই এক পলিটিকেল ছিগনেল
কাৰণ এজন লিডাৰৰ মাত কথাই ঠিক কৰে যে ৰাইজে নিজকে দৰকাৰী বুলি অনুভৱ কৰিবনে নে অৱহেলিত বুলি অনুভৱ কৰিব। আজিৰ প্ৰজন্ম মিউট স্পেক্টেটাৰ্ছ নহয় বা নিমাত নহয়, তেওঁলোকে মোবাইল বা ফোনৰ জৰিয়তে মুকলিকৈ মত দাঙি ধৰে আৰু তেওঁলোকে মিম বা ধেমালিৰ সহায় লৈছে। মানে এইটো নহয় যে তেওঁলোকে বা তেওঁলোকৰ কথা সৰু বা এলাগী কৰিবলগীয়া। আচলতে ইয়াৰ ৰাইজৰ শাসনত ভাগ লোৱাৰ এক নতুন পথ। সেয়াহে আজিৰ লিডাৰ সকলে তেওঁলোকৰ অকাণ কৰাৰ সলনি তেওঁলোকৰ কথা শুনিবলৈ শিকিব লাগিব। ইয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ কথাবোৰ আজিও দৰকাৰী যেন লাগে। মানুহে মানুহৰ বাবে কেৱল এটা গীত নহয়, ই এক সোঁৱৰণি যে আনৰ দুখ বুজাৰ মন নহ'লে সমাজ পূৰ্ণ হ'ব নোৱাৰে। আৰু ৰাইজৰ শাসনত সকলোৰে মাত শুনাৰ পৰিৱেশ দিব লাগিব আৰু বিশেষকৈ অৱহেলিত ডেকা চামৰ কথা শুনিব লাগিব। আৰু হয়তো আমি এই কথাই শিকিব লাগিব যে হতাশাৰ কথা শুনিব লাগিব, অকাণ কৰিলে নহ'ব। আৰু নিজৰ মত দিয়াৰ অধিকাৰ কাকো কাঢ়ি ল'ব দিব নালাগিব। আৰু বিৰোধ কৰা মানে বিৰোধিতা নহয় বা সমাজৰ বিৰোধিতা কৰা নহয়। আৰু সমাজ জীৱনত মানুহৰ নিজৰ আত্মসন্মানটো সদায় মূল কথা হ'ব লাগিব। কাৰণ শাসনত থকা সকলে কিমান ডাঙৰকৈ কথা কয় তাৰ ওপৰত তেওঁলোকৰ শক্তি নিৰ্ভৰ নকৰে, তাৰ সলনি তেওঁলোকে ৰাইজৰ কথা কিমান ভালকৈ শুনে তাৰ ওপৰতহে নিৰ্ভৰ কৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম। কক্ৰোচ জনতা পাৰ্টি, আপোনালোক সকলোৱে নামটো জানি শুনিয়ে আছে। মই বাৰু কক্ৰোচ জনতা পাৰ্টি বুলি নকৈ আমাৰ অসমীয়াৰ যিটো পঁইতাচোৰা বুলিয়ে কওঁ। এতিয়া পঁইতাচোৰা জনতা পাৰ্টি যিটো খুলিব খুজি আছে, মানে যিখন মঞ্চ গঠন কৰা হ'ল ইতিমধ্যে, এই মঞ্চখনে এটা ৰাজনৈতিক দল হ'বগৈ নে নহয়। আৰু যদি ৰাজনৈতিক দল হয়, তেওঁলোকে পঁইতাচোৰাক চিম্বল হিচাপে লৈ ৰাজনীতি পথাৰত নামিব নেকি, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন এতিয়া চৰ্চিত হৈছে। ইতিমধ্যে কক্ৰোচ জনতা পাৰ্টিৰ মেম্বাৰৰ সংখ্যা মানে ফলোৱাৰ্ছৰ সংখ্যাই 20 মিলিয়ন অতিক্ৰম কৰিলে। এইটো এটা ভয়ংকৰ খবৰ, কাৰণ দেশৰ 20 মিলিয়ন লোক এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিকাশৰ দিনত, যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ প্ৰতিগৰাকী ব্যক্তিৰ মতেই যে ভাৰতবৰ্ষ সম্পূৰ্ণ সুখত আছে, ভাৰতবাসী সম্পূৰ্ণ সুখত আছে, ভাৰতৰ অধিকাংশ ৰাজ্যত এতিয়া বিজেপিৰ চৰকাৰ আছে। আমি সকলোৱে জানো প্ৰায় 22খন ৰাজ্যত বিজেপিৰে চৰকাৰ চলি আছে। গতিকে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ মানে যদি আমি 4 ভাগ কৰোঁ, তাৰ 3 ভাগতকৈও বেছি, 4 ভাগৰ 3 ভাগতকৈও বেছি অংশ বিজেপিৰ দখলত আছে। আৰু যিহেতু বিজেপিৰ দখলত আছে, তেনেহ'লে আমি ভাবি ল'ব পাৰোঁ যে বিজেপিয়ে যিহেতু বিকাশৰ ৰাজনীতি কৰে, বিজেপিয়ে যিহেতু উন্নয়নৰ ৰাজনীতি কৰে বুলি তেওঁলোকে দাবী কৰি আহিছে, বিজেপিয়ে কৰ্মসংস্থাপন দিয়ে বুলি দাবী কৰি আহিছে, গতিকে মানুহবোৰ সুখী। সেই হিচাপত যদি চাওঁ, তেনেহ'লে আমি কেনেদৰে ভাবিব পাৰোঁ যে এতিয়াও 20 মিলিয়ন ফলোৱাৰ্ছে সেই কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন কৰিছে। এইটো আশ্চৰ্যকৰ কথা নহয়নে? সঁচাকৈ এইটো আশ্চৰ্যকৰ কথা এই কাৰণেই যে মানুহৰ মনত অসন্তুষ্টি আছে, কিন্তু সেই অসন্তুষ্টিক যেতিয়া তেওঁলোকে ভোট হিচাপে, যেতিয়া তেওঁলোকে EVMটো টিপেগে, তেতিয়া কিন্তু সেইটো ভোট কলৈ যায় বা সেই সমৰ্থনটো কলৈ যায়, সেইটোহে এতিয়া আটাইতকৈ কৌটিটকীয়া প্ৰশ্ন হৈ পৰিছে। কাৰণ যদি 20 মিলিয়ন লোকে ইয়াৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছে, তাৰমানে ইমানখিনি ক্ষোভ আছে, কক্ৰোচ জনতা পাৰ্টি মানে যিটো মঞ্চ গঠন কৰা হ'ল, সেই মঞ্চটো গঠন কৰা আজি মাত্ৰ 6 দিন হৈছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে সেইদিনাখন কিবা এটা গোচৰ যেতিয়া লৈ আছিল, তেতিয়া তেওঁ কৈছিল যে যিসকল শিক্ষিত নিবনুৱা তেওঁলোকে কক্ৰোচৰ নিচিনাকৈ এতিয়া সাংবাদিকতা বা আইনৰ নামি পেলাই তেনেকুৱা ধৰণৰ কিছুমান উল্টা পুল্টা কমেণ্ট কৰে বা ছিষ্টেমৰ বিৰোধিতা কৰে। এনেকুৱা ধৰণৰ কথাখিনি ক'বলৈ যাওঁতে এই মানুহখিনি, এই মিলিয়ন মানুহ ক্ষোভিত হৈছে। এই ক্ষোভটো যে সূৰ্যকান্তৰ বিৰুদ্ধে সেয়া নহয়, সূৰ্যকান্তে জাষ্ট কমেণ্টটোহে কৰিছিল। সেই মন্তব্যটো কৰাৰ কাৰণে সূৰ্যকান্তৰ ওপৰত নহয় তেওঁলোকৰ ক্ষোভ বৰ্তমান ছিষ্টেমটোৰ বিৰুদ্ধে। তাৰমানে ভাৰতত যি ধৰণৰ নিৰ্বাচনেই হওক বা যেনে ধৰণৰ কামবোৰ চলি আছে, সেই কাম কাজক লৈ আচলতে নৱপ্ৰজন্ম সুখী নহয়, বা যিসকলক তেওঁলোকে নিবনুৱা এলেহুৱা বুলি কৈছে সেইসকল লোক সুখী নহয়।
মানুহ কিয় নিবনুৱা হ'ব লগা হৈছে বা কিয় এলেহুৱা হ'ব লগা হৈছে বা কিয় আপুনি মোবাইলটো দিনটোত টিপি থাকিব লগা হৈছে এই কাৰণে আপুনি টিপি থাকিব লগা হৈছে আপুনি যদি নিজকো প্ৰশ্ন কৰে বা আপুনি যদি মোকো প্ৰশ্ন কৰে আমাৰ প্ৰশ্নৰ উত্তৰ একেটাই কাৰণ এই কাৰণে বহুতে কৰ্তব্যৰ খাতিৰত টিপি থাকিব লগা হৈছে আৰু ঘৰত বহি যদি কোনোবাই মোবাইলটো টিপি থাকিবলগীয়া হৈছে তাৰ মানে তেওঁ বেলেগ কামৰ কোনো ৰাস্তা দেখা নাই যিটো কাৰণে কোনোবাই যদি হাজিৰা কৰি আছে কোনোবাই যদি হোটেলত খানা বনাই আছে তেওঁৰ কাৰণে মোবাইলটো টিপি থকাটো বৰ সহজ কথা নহয় কাৰণ তেওঁ খানাই বনাব নে মোবাইলে টিপিব এই ধৰণৰ কথাবিলাকৰ পৰা বা আপুনি যদি চৰকাৰী চাকৰি এটা কৰি আছে আপুনি যদি চাকৰিটোত সময় দিব লগা হৈছে সততাৰে যদি আপুনি সেৱা আগবঢ়াই আছে তেনেহলে আপুনি মোবাইল টিপিব নোৱাৰে আপুনি যদি শিক্ষকতা কৰি আছে আপুনি যদি ছাত্ৰ ছাত্ৰীক জ্ঞান দি আছে তেনেহলে আপুনি মোবাইল টিপিব নোৱাৰে কিন্তু যদি আপুনি নিজৰ কামত পাল মাৰি আছে তেনেহলে আপুনি মোবাইল টিপিব পাৰিব বা আপোনাৰ কামটো যদি মোবাইলৰ লগত জড়িত তেতিয়াহলে আপুনি মোবাইল টিপিব পাৰিব অন্যথা যিসকল নিবনুৱা ঘৰতে বহি সময় পাছ কৰিছে তেওঁলোকে ছ'চিয়েল মিডিয়া চাইছে ৰীল চাইছে এনেধৰণে সময়বোৰ অতিবাহিত কৰিব লগা হৈছে সেই কাৰণে তাৰ মানে সেই মানুহবোৰ বাধ্যতামূলকভাৱে মোবাইল চাবলৈ আমাৰ পৰিৱেশে আমাৰ সিস্টেমে তেওঁলোকক বাধ্য কৰিছে তেওঁলোকক যদি কৰ্মসংস্থাপন দিয়া গ'লহেঁতেন তেওঁলোকক যদি আত্মনিৰ্ভৰ কৰিব পৰা গ'লহেঁতেন তেনেহলে তেওঁলোকে সেই নিবনুৱা হৈ শুই থাকিব লগা নহ'লহেঁতেন কাৰণ যিটো CJP কক্ৰোচ জনতা পাৰ্টি যিটো খোলা হৈছে তাত ক্ৰাইটেৰিয়া দিয়া হৈছে যে এলেহুৱা আৰু 24 ঘণ্টা যিসকল লোকে মোবাইলত অনলাইন থাকে তেনেকুৱা মানুহেহে বোলে এই দলটোৰ সদস্য হ'ব পাৰিব যদিও বস্তুটো হাঁহিব লগা হাস্যকৰ তাত ক্ৰাইটেৰিয়াখিনি কিন্তু প্ৰকৃতাৰ্থত সেয়া আমাক পৰিৱেশেহে তেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে মই ইতিমধ্যে আপোনালোকক কৈছো কোনো ব্যস্ত মানুহে অনবৰত সেই মোবাইলটোৰ লগত লাগি থাকিব নোৱাৰে কিন্তু সেই সকল মানুহে লাগি থাকিব লগা হয় যাৰ জীৱিকাৰ উপাৰ্জন সেই মোবাইলৰ লগত জড়িত কোনোবাই যদি শেয়াৰ মাৰ্কেটত ব্যৱসায় বাণিজ্য কৰিছে ইনভেষ্টমেণ্ট কৰিছে তেওঁ হয়তো মোবাইলত সময় দিবলগীয়া হৈছে বা কোনোবাই কিবা তাত লিখি পেলাই ক'ৰবাত আপলোড কৰিছে তেওঁ হয়তো মোবাইলত সময় দিব লগা হৈছে কিন্তু যিসকলৰ সেই কামবোৰৰ লগত জড়িত নহয় তেওঁলোকক সিস্টেমে তেনেকুৱা ধৰণৰ পৰ্যায়লৈ লৈ গৈছে যাৰ কাৰণে তেওঁলোকৰ খুব বেছি হৈছে আৰু সেই সূৰ্যকান্তৰ এক অজুহাতে সূৰ্যকান্তৰ মন্তব্যটো আচলতে অজুহাত তেওঁলোকৰ এই ক্ষোভটো বহুদিনৰ পৰা আছিল আৰু তাতে সূৰ্যকান্তে এনেকুৱা এটা সময়ত সেই অজুহাতটো উলিয়ালে যে মানুহবিলাক ক্ষোভিত মানুহবিলাকৰ একেবাৰে অগ্নি শৰ্মা সদৃশ হৈ পৰিল কাৰণ আমি সকলোৱে জানো বিগত 10 মেৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদৰ প্ৰকল্প মুকলি এটা অনুষ্ঠানত নিজেই ভাৰতবাসীক সকলো ক্ষেত্ৰতে মিতব্যয়ী হ'বলৈ কৈছিল তেওঁ আনকি সোণ ক্ৰয় নকৰিবলৈ কৈছিল পেট্ৰল ডিজেল ব্যৱহাৰ কৰোঁতে সাৱধান হ'বলৈ কৈছিল ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰাৰ কথা কৈছিল খোৱা তেল ব্যৱহাৰত হ্ৰাস কৰাৰ কথা কৈছিল বিদেশ যাত্ৰা কমাবলৈ কৈছিল আৰু সেইজন প্ৰধানমন্ত্ৰীয়ে যেতিয়া 15 তাৰিখৰ দিনাখন 5 দিন পিছত মানে 4 দিন পিছত তেওঁ যেতিয়া 5খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ গ'ল মানুহৰ খঙে চুলি আগপালে গ'ল সেইটো সকলো মানুহৰে হ'ব কাৰণ হজৰত মহম্মদেও যেতিয়া মিঠাই খাবলৈ হাক দিছিল তেওঁ নিজে আগতে মিঠাই এৰি লৈছিল তাৰ পিছতহে তেওঁ মিঠাই খাবলৈ হাক দিছিল আপুনি যেতিয়া আপোনাৰ ঘৰৰ এগৰাকী আদৰ্শ ব্যক্তি হ'ব খোজে আপুনি আপোনাৰ সন্তানৰ সন্মুখত সেইখিনি দেখুৱালেহে তেওঁ সেই আপোনাৰ সন্তানে ফলো কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ গুৰু ভাৰতবাসীৰ গুৰু কথাটো বাদেই দিছো গতিকে সেইজন বিশ্বগুৰুৱে 10 মেৰ দিনাখন আপোনাক সকলো ক্ষেত্ৰতে ৰিজাৰ্ভ সীমিত হ'বলৈ সকলো ক্ষেত্ৰতে কৰ্তন কৰাৰ কাৰণে কৰ্তনৰ এডভাইচ দিয়ে উপদেশ দিয়ে আৰু 15 মেৰ দিনাখন তেওঁ গৈ 5খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰে তাৰোপৰি তেওঁ শেহতীয়া যিটো ভ্ৰমণ কৰিলে ইটালীত তাত তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত যিখিনি ভিজুৱেল আপলোড কৰিলে সেইখিনিয়ে এনেও মানুহক ক্ষোভিত কৰি ৰাখিছিল কাৰণ যিটো সময়ত এটা ঘৰুৱা চিলিণ্ডাৰ মানুহে 3500 টকাত কিনিবলৈ হাবাথুৰি খাব লগা হৈছে বহুতে কিনিবলৈ পোৱা নাই পেটত গামোচা মাৰিব লগা অৱস্থা হৈছে এটা ব্ৰেডৰ মূল্য 20 টকাৰ পৰা 25 টকা হৈছে গৈ সেইটো সময়ত প্ৰধানমন্ত্ৰীৰ সমকক্ষ এগৰাকী ইটালীৰ প্ৰধানমন্ত্ৰীক তেওঁ মেলোডি চকলেট দি যি সেলফি আপলোড কৰিছে সেইটো কোনো সচেতন মানুহে
একেবাৰে নীৰৱে সহ্য কৰি থাকিব নোৱাৰে। যিসকল বিজেপিৰ অতিমাত্ৰা ভক্ত, মোদী ভক্ত, তেওঁলোকে তাতো যুক্তি বিচাৰি পাব, তেওঁলোকে তাতো বহুত অজুহাত দেখা পাব যে এইটো এটা বৈদেশিক ৰিলেশ্যন, বৈদেশিক সম্পৰ্ক অটুট ৰখাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে তেনেকুৱা পদক্ষেপ লৈছে, সেয়া এটা সৰু গিফ্ট, এনেকুৱা বিভিন্ন ধৰণৰ কথা তেওঁলোকে হয়তো সমৰ্থনত ক'ব পাৰিব। কিন্তু প্ৰকৃতাৰ্থত আচলতে সেই কথাটো এইকেইটা দিনত অন্তত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাছত ভাৰতৰ অৰ্থনীতিৰ যিটো অৱস্থা হৈছে, ভাৰতৰ টকাৰ মূল্য যি ধৰণে ডলাৰৰ বিপৰীতে নিম্নগামী হৈছে, এই সময়ত প্ৰধানমন্ত্ৰীৰ তেনেকুৱা লীলা খেলা নিজে ফেচবুকত আপলোড কৰাটো বা সামাজিক মাধ্যমত আপলোড কৰাটো কোনো কাৰণতে সচেতন মানুহে গ্ৰহণ কৰিব পৰা যে নাছিল, সেই কথাটো এই 20 মিলিয়ন ফলোৱাৰ হোৱাটোৱে প্ৰমাণ কৰিছে। এতিয়া কথাটো হ'ল এই CJP যিটো কক্ৰোচ জনতা পাৰ্টি, মই আকৌ কৈছোঁ পঁইতাচোৰা জনতা পাৰ্টি বুলিয়ে কওঁ, এই পঁইতাচোৰা জনতা পাৰ্টীয়ে অহা যিকোনো এটা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি, এই ধৰণৰ কিছুমান প্ৰশ্ন কিন্তু এতিয়া উত্থাপিত হৈছে। আজি যিজন ব্যক্তিয়ে, যিজন যুৱকে এই মঞ্চটো প্ৰথম আৰম্ভ কৰিছিল, অভিজিৎ দীপক, তেওঁ বোষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ, তেওঁ লিখিছে যে তেওঁ কোনোবাই ভাবুকিও দিছে, হত্যাৰ ভাবুকিও দিছে বুলি কৈছে। আৰু তেওঁ কৈছে যে নিটৰ যি 22 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে তেওঁলোকৰ এই বছৰৰ যি পৰীক্ষা দিছিল, প্ৰিপেৰেশ্যন প্ৰস্তুতি সম্পূৰ্ণ অথলে গ'ল, তেওঁলোকৰ সমৰ্থনত যিহেতু এই মঞ্চখন গঠন কৰিছে বা তেওঁলোকৰ অধিকাৰ সপক্ষে যিহেতু মাত মাতিব খুজিছে, তেওঁ কৈছে যে আমি এতিয়া প্ৰথম কামটো কৰিব লাগিব যে আমি মঞ্চতে ফ'ল' কৰি বা মঞ্চতে কথা বতৰা পাতি থকাতকৈ আমি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিব লাগিব। তেওঁ সেই আহ্বান আজি জনাইছে। ইতিমধ্যে বহুতে সেই আহ্বানৰ প্ৰতি সঁহাৰিও জনাইছে। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল এই CJP কক্ৰোচ জনতা পাৰ্টি মানে পঁইতাচোৰা জনতা পাৰ্টীয়ে অহা কোনো এখন ৰাজ্যৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নেকি, আৰু কৰিলে তেওঁলোকৰ প্ৰতীক কি হ'ব? আমি সকলোৱে জানো যে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ যিকোনো এটা দলক প্ৰথমতে সেই দলটোৱে ৰেজিষ্টাৰ কৰিব লাগে, তেওঁলোকে প্ৰতীক চিহ্ন লৈ যাব লাগে বা নিৰ্বাচন আয়োগৰ অধীনত ৰেজিষ্টাৰ হ'ব লাগে, পঞ্জীয়নভুক্ত হ'ব লাগে। তাৰপিছতহে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু যেতিয়ালৈকে তেওঁলোকে স্বীকৃতি নাপায় তেতিয়ালৈকে তেওঁলোকৰ হাতত কেইটামান নিৰ্দলীয় প্ৰতীক কেইটামান থাকে, সেই প্ৰতীককেইটাৰ ভিতৰত চুজ কৰিবলৈ দিয়া হয়, চিলেক্ট কৰি বাছি ল'বলৈ দিয়া হয়। কিন্তু এতিয়া তেওঁলোকে এই পাৰ্টিটো যিটো গঠন হৈছে বা গঠন হ'বলৈ গৈ আছে, যদি হয়গৈ তেতিয়াহ'লে তেওঁলোকে চিম্বল হিচাপে বিচাৰিব পঁইতাচোৰা। এতিয়া কথাটো হ'ল পঁইতাচোৰাক তেওঁলোকে নিৰ্বাচনী প্ৰতীক হিচাপে ল'ব পাৰিবনে নোৱাৰে, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। প্ৰশ্নটো এইকাৰণেই ডাঙৰ যে নিৰ্দলীয় যিবোৰ প্ৰতীক থাকে সেই প্ৰতীকৰ ভিতৰত পঁইতাচোৰা নাই। কাৰণ প্ৰথম অৱস্থাতে তেওঁলোক বিজেপি বা কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় বা সৰ্বজন গৃহীত বা গোটেই দেশতে বিভিন্ন ঠাইত তেওঁলোকৰ MLA MP থকা এটা যিহেতু দল নহয়, প্ৰথম তেওঁলোকে খুলিছেহে বা খুলিবলৈ গৈহে আছে, গতিকে তেওঁলোকে প্ৰতীক আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, পঞ্জীয়নৰ কাৰণে আবেদন কৰিব লাগিব। যেতিয়া আবেদন কৰিবলৈ যাব তেওঁলোকক কেইটামান চিম্বল দিয়া হ'ব, সেই চিম্বলকেইটাৰ ভিতৰত পঁইতাচোৰা হয়তো নাথাকিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্ট যি আছিল, সেই এক্টৰ অধীনত আচলতে কোনো পক্ষী বা কোনো জন্তুক কেতিয়াও মানে নিৰ্বাচনী প্ৰতীক হিচাপে দিয়া নহয়। কিন্তু আপোনালোকে জানে যে বহুজন সমাজ পাৰ্টি আৰু অসম গণ পৰিষদ তেওঁলোকৰ চিম্বল হাতী হিচাপে আছে। এয়া পুৰণা পাৰ্টি হিচাপে থাকি গ'ল। কিন্তু 1991 চনত পশু অধিকাৰৰ সপক্ষে মাত মতা এটা সংস্থাই তেওঁলোকে ক'লে যে পশুক যদি, জীৱ জন্তুক যদি চিম্বল হিচাপে, প্ৰতীক হিচাপে ৰাজনৈতিক দলক দিয়া হয়, তেতিয়া তেওঁলোকে বিভিন্ন শোভাযাত্ৰা, বিভিন্ন মঞ্চৰ কিবা অনুষ্ঠান থাকিলে সেই পশুটোক নি পেলাই থিয় কৰাই দিয়ে, জন্তুটোক বা পক্ষী হ'লে চৰাইটোক থিয় কৰাই দিব বা ৰখাই থ'ব। গতিকে এই জন্তু বা পশু পক্ষীয়ে কষ্ট পায়, গতিকে ভৱিষ্যতে যাতে কোনো জীৱ জন্তুক কোনো ৰাজনৈতিক দলৰ প্ৰতীক হিচাপে দিয়া নহয়। গতিকে অসমৰ AGPৰ যিটো প্ৰতীক আছিল বহুজন সমাজ পাৰ্টিৰ যিটো প্ৰতীক হাতী, ইহঁতৰ থাকি গ'ল পুৰণা দল হিচাপে। কিন্তু নতুন কোনো দলক, ৰাজনৈতিক দলক যিসকলে মঞ্চ খুলিব খোজে তেওঁলোকক তেনেকৈ জীৱ জন্তু বা পশু পক্ষীক দিয়া নহয়, তেনেকৈ প্ৰতীক হিচাপে দিয়া নহয়। কিন্তু এতিয়া পঁইতাচোৰাৰ ক্ষেত্ৰত সমস্যাটো হৈছে পঁইতাচোৰা জন্তুৰ শাৰীত পৰে নে নপৰে, কাৰণ পঁইতাচোৰা ইমান বৃহৎ জন্তু নহয়, এটা পতংগহে। গতিকে এইটো নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব যে পঁইতাচোৰাক পাৰি নে নোৱাৰি।
ইতিমধ্যে পক্ষীৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আছে, নিষেধাজ্ঞা আছে, নোৱাৰে। আৰু চাৰিঠেঙীয়া যোনটোৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। কিন্তু পঁইতাচোৰা এনেকুৱা এটা অদ্ভুত প্ৰাণী যিটোৰ ক্ষেত্ৰত আচলতে চাগে নিৰ্বাচন আয়োগে কেতিয়াবা যে এনেকুৱা চিম্বলো আহিব সেই কথাটো ভাবিবও পৰা নাছিল। কিন্তু এতিয়া যিসকলে তেওঁলোকক অনুগামী, এই পঁইতাচোৰা মঞ্চক যিসকলে অনুকৰণ কৰি আছে, তেওঁলোকে কৈছে যে আমি যিহেতু মোবাইলৰ জৰিয়তে এই বিপ্লৱ কৰিছোঁ, গতিকে আমি মোবাইলটোক দেখোন আমি চিম্বল হিচাপে ল'ব পাৰোঁ। ৰাজনৈতিক দল যদি আমি কৰিবলৈ যাওঁ বা ভৱিষ্যতে যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, আমি ইয়াক দেখোন মোবাইল হিচাপে ল'ব পাৰোঁ, মোবাইলক প্ৰতীক হিচাপে ল'ব পাৰোঁ। সেইটোতো এটা বিৰোধ আছে। কাৰণ যিবোৰ দলে চিহ্ন নাপায়গে, সেই নোপোৱা দলবিলাকৰ কাৰণে যিবোৰ প্ৰতীক আছে, সেই প্ৰতীকবিলাকৰ ভিতৰত ধৰি লওক তলা চাবি আছে, চিলিণ্ডাৰ আছে, নেইল কাটাৰ আছে, বিভিন্ন লেম্প আছে, বিভিন্ন সামগ্ৰী আছে। কিন্তু তাৰ ভিতৰত আকৌ মোবাইলৰ চাৰ্জাৰো আছে, কিন্তু মোবাইলটো নাই। গতিকে সেইফালৰ পৰাও তেওঁলোকে মোবাইলটো নাপাবগৈ। হয়তো চাৰ্জাৰটো পাব পাৰে, কিন্তু মোবাইলটো নাপায়। গতিকে এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি তেওঁলোকৰ সন্মুখত দেখা দিব যে চিহ্নক লৈ হয়তো বা ভৱিষ্যতে যদি তেওঁলোকে ৰাজনীতি কৰিম বুলি ভাবে, ধৰি লওক অহা উত্তৰ প্ৰদেশৰ নিৰ্বাচন আছে, পঞ্জাৱৰ নিৰ্বাচন আছে, বা বিভিন্ন ঠাইত এতিয়া নিৰ্বাচন, সৰু সুৰা নিৰ্বাচনো থাকিব, ক'ৰবাত পৌৰ নিগমৰ নিৰ্বাচন থাকিব। এনেকুৱা ধৰণৰ নিৰ্বাচনবিলাকত তেওঁলোকে যদি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবে, প্ৰতীকৰ ক্ষেত্ৰত কিন্তু পঁইতাচোৰা লোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বাধাৰ সন্মুখীন হ'ব পাৰে। কাৰণ ইতিমধ্যে মই কৈছোঁ যে পঁইতাচোৰা যোনটোও নহয়, এইফালে পক্ষীও নহয়, কিন্তু এটা পতংগ। এতিয়া পতংগটোৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, দিয়ে বা নিদিয়ে, সেইটো তেওঁলোকৰ সিদ্ধান্ত। কিন্তু আটাইতকৈ দুখৰ কথাটো কি জানেনে, যিটো সময়ত বিজেপিয়ে সকলোফালে জয় জয় মই বুলি কৈ আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আপোনালোকে ভাবি চাওক, নৰেন্দ্ৰ মোদীয়ে ইটালীৰ যিগৰাকী প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক গিফ্ট চিফ্ট দি লৈ এনেকুৱা এটা যাত্ৰা সামৰি ভাৰতবৰ্ষত পদাৰ্পণ কৰিছেহি। সেইটো সময়তে যদি পঁইতাচোৰা গেং ওলায় আৰু পঁইতাচোৰা গেঙে যদি এই শিক্ষামন্ত্ৰী, তেওঁ কেবিনেটৰ শিক্ষামন্ত্ৰী পদত্যাগ দাবী কৰে, সমগ্ৰ ছিষ্টেমৰ যদি বিৰোধিতা কৰে, নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ যদি ভৱিষ্যতে তেওঁলোকে যি প্ৰস্তুত কৰিছে, যিখন ইস্তাহাৰ টাইপৰ এখন প্ৰস্তুত কৰিছে, তাত তেওঁলোকে কৈছে যে নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওপৰত তেওঁলোকৰ যে ক্ষোভ আছে, তাৰমানে ভাৰতবৰ্ষত চলি থকা যিবোৰ নিৰ্বাচন, সেই নিৰ্বাচনবোৰ যে এই 20 মিলিয়ন লোকে যে গ্ৰহণ কৰিব পৰা নাই, তাৰ ফলাফলটো যে মানি ল'ব পৰা নাই, এই প্ৰমাণটো তেওঁলোকে গ্ৰহণ কৰা যি ইস্তাহাৰ টাইপৰ যিকেইটা তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব বুলি কৈছে, তাতে জলপটকৈ ওলাই পৰিছে। তাত তেওঁলোকে ৰাখিছে এটা হ'ল যে নিৰ্বাচন আয়োগে যদি কিবা খেলি মেলি কৰে, যদি প্ৰকৃত নাগৰিকে ভোট দিব নোৱাৰে, তেনেহ'লে মুখ্য নিৰ্বাচনী আয়ুক্তক তেওঁলোকে UPAৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ কথা কৈছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে এই 20 মিলিয়ন লোকে আজিলৈকে যিখিনি এতিয়ালৈকে মই কোৱালৈকে 20 মিলিয়ন লোকে যিসকলে ফ'ল' কৰি আছে, এই 20 মিলিয়ন লোকে এই নিৰ্বাচনৰ বৰ্তমান যি ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত যি নিৰ্বাচন অনুষ্ঠিত হৈ আছে, অসমত সিদিনা হৈ গ'ল বিধানসভাৰ নিৰ্বাচন, বা পশ্চিমবংগত হৈ গ'ল, বা বেলেগ বেলেগ ৰাজ্যত হৈ গ'ল, সেই নিৰ্বাচনী ফলাফলক আচলতে তেওঁলোকে মানি ল'ব পৰা নাই। যিটো কাৰণে তেওঁলোকে সেই কথাটো গম পায়, এই মুখ্য নিৰ্বাচনী আয়ুক্তৰ যে 2 নম্বৰী কাম আছে, বা তেওঁলোকৰ যে হলিগলি আছে বিজেপিৰ লগত, যিটো সম্পৰ্ক থকা বুলি আমি যে ইতিমধ্যে বহু অভিযোগ উত্থাপন হৈ আছে, তেওঁলোকেও সেই অভিযোগটো মানি লৈ এতিয়া সেই কথাটো সিদ্ধান্ত ল'বলৈ গৈছেগৈ যে তেওঁলোকে সেই মুখ্য নিৰ্বাচনী আয়ুক্তকো অভিযুক্ত সজাব, সেই কথাটো তেওঁলোকে কৈছে। দ্বিতীয়তে চাওক, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাজ্যসভাৰ সাংসদ কৰাত তেওঁলোকৰ মানা আছে। সেইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোক সকলোৱে জানে, অসমৰে এগৰাকী মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ আছে। গতিকে এই ৰাজ্যসভাৰ সাংসদ হিচাপে থকা ব্যক্তিজনে এসময়ত তেওঁ আছিল ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। গতিকে এই কথাটোতো তেওঁলোকৰ যে অসন্তুষ্টি আছে, 20 মিলিয়ন লোকে যে এই কথাবোৰ যে মানি লৈহে তেওঁলোকক অনুকৰণ কৰিছে, ইয়াৰ পৰা এটা কথা স্পষ্ট যে ন্যায়ালয়ৰ ন্যায়াধীশে ৰাজনৈতিক জীৱন বা ৰাজনৈতিক দলৰ লগত লেটিপেটি কৰাটো তেওঁলোকে মানি ল'ব খোজা নাই। আপুনি মই বহুতে আমি নিবিচাৰোঁ, কিন্তু এই ফলোৱাৰসকলৰ কথাত এটা কথা স্পষ্ট যে তেওঁলোকে সেই কামটো কোনো কাৰণত মানি ল'ব পৰা নাই। তাৰোপৰি 50% মহিলাৰ ৰিজাৰ্ভেশ্যনৰ কথা কৈছে। তেওঁলোকে যদি কেতিয়াবা ৰাজনৈতিক দল হয়গৈ, তেতিয়াহ'লে তেওঁলোকে 50% মহিলাক টিকেট দিবই। সেয়া এটা ডাঙৰ কথা। কাৰণ সিদিনা আপোনালোকে জানে যে
বিজেপি চৰকাৰে মানে কেন্দ্ৰীয় চৰকাৰে মহিলা সংৰক্ষণৰ বিধেয়কখন গৃহীত কৰাৰ কাৰণে যিখন হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে, বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰা বুলি ক'লে, সেইকাৰণে সংৰক্ষণ নহ'ল বুলি ক'লে, আৰু সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী উলিয়ালে যে বিৰোধী দলবিলাকে মহিলাক আচলতে আগলৈ যোৱাটো নিবিচাৰে, মহিলাক সদায় পিছ পৰি থকাটো বিচাৰে, মহিলা সংৰক্ষণ নিবিচাৰে, আসনৰ ক্ষেত্ৰত সমষ্টি সংৰক্ষণ নিবিচাৰে, এই ধৰণৰ ধাৰণা এটা বিজেপিয়ে দিবলৈ চেষ্টা কৰিছিল বুলি আমি সকলো অৱগত। সেয়া পশ্চিমবংগৰ নিৰ্বাচনৰ আগৰ ঘটনা আছিল। গতিকে সেই কথাটোক লৈ সকলোৱে গম পাইছে যে এই 20 মিলিয়ন লোকে গম পাইছে যে বিজেপি এইটো এটা পলিচি, বিজেপিয়ে মিছলিড কৰিছে, জনতাক যে ভুল পথে পৰিচালিত কৰিছে, যে তেওঁলোকে মহিলাক অগ্ৰাধিকাৰ দিব খুজিছিল, কিন্তু উপায় নাই কাৰণে বিৰোধীয়ে সেই মানি নোলোৱাৰ কাৰণে, বিৰোধীয়ে সমৰ্থন নকৰাৰ কাৰণে তেওঁলোকে সেই আইন প্ৰণয়ন কৰিব পৰা নাই, বা সেই ৰিজাৰ্ভেশ্যনৰ কথাটো 33% ৰিজাৰ্ভেশ্যনটো মানি ল'ব পৰা নাই। এই ধৰণৰ যিবোৰ উল্টা পুল্টা যুক্তি দৰ্শাই আহিছিল, সেইখিনি 20 মিলিয়ন যুৱ প্ৰজন্ম বা যিসকলে ফ'ল' কৰি আছে তেওঁলোকে মানি ল'ব খোজা নাই। তাৰমানে এই বিজেপিয়ে যিকেইটা ধাৰণা সৃষ্টি কৰি আহিছে, এটাও ধাৰণা বিজেপি এই 20 মিলিয়ন লোকে মানি লোৱা নাই। যেনেকৈ তেওঁলোকে নিৰ্বাচনত তেওঁলোকে বিকাশ আৰু উন্নয়নৰ কাম কৰাৰ কাৰণে প্ৰতিখন ৰাজ্যত জয়ী হয় বুলি কৈছে, সেই কথাটো মানি লোৱা নাই, যাৰ কাৰণে তেওঁলোকে মুখ্য নিৰ্বাচনী আয়ুক্তক গ্ৰেপ্তাৰৰ পৰ্যন্ত কথা ক'ব লগা হৈছে। তেওঁলোকে মানি ল'ব পৰা নাই ন্যায়াধীশক ৰাজনীতিত নমোৱাটো, তেওঁলোকে এইটোও মানি ল'ব পৰা নাই যে মহিলা সংৰক্ষণৰ কথাটো বিজেপিয়ে যদিও কৈ আছে, সেয়া প্ৰকৃতাৰ্থত তেওঁলোকে কৰিব খোজা নাই। তাৰোপৰি এই দল বাগৰা সিদিনা প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ 24 ঘণ্টা আগত বিজেপিত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থিত্ব পালে, ভূপেন বৰাই নিৰ্বাচনৰ এমাহৰ আগত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থিত্ব পালে। এই কথাবোৰ আমি ভাবিছিলোঁ যে তেওঁলোকে ইমান ভোটত জিকিছে, গতিকে তেওঁলোকক চাগে মানিয়ে লৈছে। আচলতে এয়া মানি লোৱা যে নাই, এই 20 মিলিয়ন ফলোৱাৰ্ছে প্ৰমাণ কৰি দিলে। কাৰণ তেওঁলোকে সেই যে যিখন মেনিফেষ্টো টাইপ বনাইছে, 20 মিলিয়ন এই ফলোৱাৰ্ছে লিখিছে যে যদি কোনোবা ব্যক্তিয়ে যদি ৰাজনৈতিক দল সলনি কৰে, তেনেহ'লে 20 বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব। তাৰমানে এই বিষয়টোৰ প্ৰতি এই কামবোৰ তেওঁলোকে ভাল নাপায়। এইটো ৰাজনৈতিক দলৰ পৰা জাপ মাৰি সিটো ৰাজনৈতিক দলত ৰাতিটোৰ ভিতৰতে যোগদান কৰি প্ৰাৰ্থিত্ব লোৱা, যিটো আমাৰ প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, হাজোৰ প্ৰকাশ দাস, এই সকলোৰে ক্ষেত্ৰত হৈছে, এই কথাবোৰ আচলতে মানি ল'ব মানুহে নোৱাৰে, সেই কথাটো স্পষ্ট হৈছে। গতিকে বিজেপিয়ে যিবোৰ ধাৰণা তেওঁলোকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ বিগত দিনবিলাকত চেষ্টা কৰি আহিছিল, সেই চেষ্টাবোৰ যে অথলে গৈছে, মানুহে যে মানি লোৱা নাই, এই 20 মিলিয়ন ফলোৱাৰ এই মুহূৰ্তলৈকে হোৱাটোৰ পৰাই একেবাৰে জল পটপট, যে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাবি আছে যে তেওঁৰ লগত সমগ্ৰ ভাৰতবাসী আছে, বিজেপিয়ে ভাবি লৈছে যে তেওঁলোক আটাইতকৈ বৃহৎ গণতান্ত্ৰিক এটা দল, তেওঁলোকৰ 18 কোটি সদস্য আছে। এই কথাবোৰ যে আচলতে এনে মেকিং, যে তেওঁলোকে মুখেদি দপদপাই থকা কথাহে, সেই কথাটো এই ফলোৱাৰ্ছ বঢ়াৰ কথাৰ পৰাই প্ৰতিপন্ন হয়। নহ'লে এই যিখিনি তেওঁলোকে ক্ৰাইটেৰিয়া দিছে বা যিখিনি কথা কৈছে, সেই কথাবোৰ মানি নল'লেহেঁতেন মানুহে, আৰু তেওঁলোকৰ অনুগামী নহ'লহেঁতেন। তেওঁলোকৰ অনুগামী বৃদ্ধি, এই কথাবোৰৰ তেওঁলোকে যিখিনি জাষ্টিফিকেশ্যন বিচাৰিছে, যিখিনি স্পষ্টীকৰণ বিচাৰিছে, যিখিনিৰ পৰা মুক্ত হোৱাটো বিচাৰিছে সমাজখন, তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিজেপিৰ কাম কাজ যিখিনি কৰি আছে, তাৰ প্ৰতি তেওঁলোকৰ অকণো সমৰ্থন নাই, তেওঁলোকৰ অকণো জনসমৰ্থন একোৱেই নাই। বিজেপিয়ে বিগত বিলাকত কেনেকৈ ক্ষমতা পাই আছে, সেই কথাটোক লৈ তেওঁলোকৰ মাজতো যে প্ৰশ্ন আছে, কৌতূহল আছে। এই কক্ৰোচ জনতা পাৰ্টি মানে পঁইতাচোৰা জনতা পাৰ্টি কাম কাজ আৰু তেওঁলোকৰ যি প্লেটফৰ্ম বনাইছে, তাৰ পৰা 100% নিশ্চিত। আপোনালোকে এই বিষয়ে মন্তব্য দিব যে কক্ৰোচ জনতা পাৰ্টি যিটো হ'বলৈ গৈ আছে, যদি দল হয় গৈ, তেওঁলোকে ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাটো উচিত নে, আৰু তেওঁলোকে সঁচাকৈ এই মানুহবোৰে ভাৰতবৰ্ষৰ এটা গৰিষ্ঠ সংখ্যক অংশ সঁচাকৈয়ে প্ৰধানমন্ত্ৰী মোদীৰ শাসনক লৈ যে অসন্তুষ্ট, সেই কথাটো প্ৰতিপন্ন কৰা নাইনে? আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।